কৃষ্ণ শংকৰ গুৰু হৰি ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায়। সূৰ্য অস্ত যোৱাৰ লগে লগে যেনেকৈ এই ধৰাধামলৈ আন্ধাৰ নামি আহে, ঠিক তেনেদৰে দাপৰ যুগৰ অন্তত কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে আন্ধাৰূপী কলি এই ধৰাধামলৈ নামি আহিছে। সেই সময়তে কৃষ্ণৰ পৰম ভক্ত পাণ্ডৱৰ নাতি পৰীক্ষিতে জম্বুদ্বীপৰ ৰজা হৈ প্ৰজাসকলক পুত্ৰবধ পালন কৰি আছিল। মহা দুৰাচাৰী কলিয়ে ৰাজ্যত প্ৰৱেশ কৰিয়েই ধৰ্মৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল এনেদৰে। ও শুনিও শৌনক পাছে এক ভৰি মাত্ৰ আছে বৃষৰূপী ধৰ্ম মহাভাগ মাৰে কলি দণ্ডলয়া অনন্তৰে পাইল গয়া ধেনুৰূপী পৃথিৱী কলা মনত পৰম দুখ লুটকে তিতিল মুখ দেখি ধৰ্মে পুষন্ত ভূমিক কৃষক মনত ক্লেশ ভৈলা বিবৰ্ণ বেশ কৰিছা ক্ৰন্দন দেৱী কি একে ভৰি ফুৰা ভ্ৰমী মোক লাগি কান্দা তুমি খেদ কৰা কিবা পোনাক শূদ্ৰ সবে হৈবে ৰাজা পিৰিবে অনাথ প্ৰজা মিলিবে লোকত বিপাক ৰাজ্যত কলিৰ প্ৰৱেশৰ সংবাদ পাই ৰজা পৰীক্ষিতে প্ৰজাসকলৰ ৰক্ষণাবেক্ষণৰ উদ্দেশ্যে ৰাজ্য পৰিভ্ৰমণ কৰিবলৈ ওলাল। তেনে ভ্ৰমণকালতে ৰজা পৰীক্ষিতে কুৰুক্ষেত্ৰৰ ওচৰৰ এঠাইত
এক আচৰিত দৃশ্যৰ সন্মুখীন হ'ল। তিনিখন ভগা ভৰিৰে এক বৃষে এখন ভৰিত ভৰ দি চকুলো টুকি থকা এজনী ধেনুৰ লগত কথা পাতিছে। বৃষৰ অৱশিষ্ট ভৰিখনতো এজন ৰাজ পোছাক পৰিহিত কদাকাৰ লোকে প্ৰহাৰ কৰি আছে। তেনে অৱস্থাতেই গাইজনীক বৃষে সুধিছে, বোলে তুমিনো কিহৰ দুখত কান্দিছা? কৃষ্ণদেৱে তোমাক এৰি যোৱাৰ দুখত নে? 3 পদ হেৰুৱাই 1 পদৰ ওপৰত কষ্টৰে থিয় দি থকা মোৰ দুখত দুখী হৈ তুমি শোকাকুলা হৈছা? বৃষৰূপী ধৰ্মৰ প্ৰশ্ন শুনি ধেনুৰূপী পৃথিৱীয়ে উত্তৰ দিছে এনেদৰে, আপুনি জানা বাপ কি কহি বুঢ়ী দি তাপ গোবিন্দে বঞ্চিত ভলোক পৰিমত নানা খেৰি প্ৰাণ কৃষ্ণ গৈলা এৰি সিহেতু নখন্দে মূৰ অৰুণ পংকজ পাও পৰশে উল্লসে গাও মুখ্যটো অধিক মিলৈ সুখ হেন বন্ধু কৃষ্ণে মোক গৈল তেজি নিজ লোক কি কহিবু বিৰহৰ দুখ পদ্ম জব বৰ্জধ্বজে অংকুশ অঙ্কিত খোজে ভৈলো মই অতি লঙ্কিত স্বৰ্গতো অধিক আতি মুহুৰেখে ভৈল খ্যাতি ভৈলো মই মহাকীত কীৰ্ত্য ৰোমাঞ্চিত ভৈল গাঁও বাঢ়ি গৈল গৰ্ব ভাৱ প্ৰভু তল ভিলু মহামান নসহিলয় অহংকাৰ কৰি মোক পৰিহাৰ ভৈলন্ত বান্ধৱয়ন্তৰ ধ্যান লোকৰ অনথ হেতু পাপী কলি ধূমকেতু তোমার ভাঙিলে তিনি পদ আতয়াতি অনুশোচ তপ ভূত দায়া শোচ সমস্তকে কৰিলা উচ্চাদ এ তোমাকে কে চিন্তু মনে সিতু প্ৰভু অবিহনে কেন মতে বৰ্তিবু সম্প্ৰতি এহি বুলি নমাই মাথ কৃষ্ণ প্ৰাণনাথ ডাকিয়া কান্দিলা বপু মতি উত্তৰত গাইজনীয়ে বোলে, তুমি দেখোন মোৰ শোকৰ কাৰণ জানাই। ধ্বজ জব বজ্ৰ পদ্ম আৰু অংকুশ অংকিত পদচিহ্নৰ পৰা মোক বঞ্চিত কৰি কৃষ্ণ গুচি গ'ল। কৃষ্ণ যোৱাৰ লগে লগে পাপী কলিৰ প্ৰৱেশ ঘটিছে।
আৰু ইতিমধ্যে তোমাৰ তপ, ভূতদয়া আৰু শৌৰ্য এই 3 পদ কলিয়ে ভাঙিলেই। 4ৰ্থ পদ সত্যকো ভাঙিবলৈ সি তোমাক প্ৰহাৰ কৰিব লাগিছে। এই বুলি ধেনুৱে পুনৰ উচুপিবলৈ ধৰিলে। ৰাজবেশধাৰী কদাকাৰ লোকজনে বিষৰূপী ধৰ্মৰ 4ৰ্থ ভৰিখনত প্ৰহাৰ কৰাৰ লগতে গাইজনীকো পদাঘাত কৰিব লাগিছে। সেই দৃশ্য দেখি ৰজা পৰীক্ষিতে খেদি গৈ ৰাজবেশধাৰী কদাকাৰ লোকজনক গৰ্জন কৰি বোলে, কোন তই? নিৰ্পতিবেশ ধৰি মোৰ ৰাজ্যত এনে নিষ্কাম কৰিছ। এতিয়া মৃত্যু তোৰ সন্নিকট বুলি জানিল। তাৰ পিছত ৰজাই বৃষ আৰু ধেনুক অভয় দান দি তেওঁলোকৰ পৰিচয় সোধাৰ লগতে তেনে দুৰ্গতিৰ কাৰণ সুধিলে। উত্তৰত বিষে পৰীক্ষিতৰ বংশক প্ৰশংসা কৰি উত্তৰ দিছে এনেদৰে, কোনে দুখ দেই যিটো পুচিলা সংশয় কহিবে নপাৰো তাক নৃপতি নিশ্চয়। এৰামে জ্ঞানী বোলে দেয় দুখ আত্মাই আত্মাক উত্তৰ কি পণ্ডিতে দুখে নানা দেৱতাক গ্ৰহে পিৰদ্ৰব্যৰ জ্যোতিষ প্ৰমাণ মীমাংসকে বোলৈ সবে কৰ্মে সে প্ৰধান। এৰামে লোকাৱৰ্তী শাস্ত্ৰ তচ ভাবে সবে কয় যাৰ যেন মতি কহৈ নজানে নিশ্চয়। একান্ত ভকত সবে কহে ন্যায় মিলৈ সুখ দুখ আহি ঈশ্বৰ ইচ্ছায়। অৰ্থাৎ পণ্ডিতসকলৰ মেৰপাকত সোমাই আমি পৰমেশ্বৰক জানিবলৈ সমৰ্থ নহওঁ। পিছে কাকনো মোৰ দুখৰ কাৰণে দায়ী কৰিম? আৰু আচলতে কোনেই বা কাক দুখ দিব পাৰে? জ্ঞানীসকলে আত্মাক সুখ দুখৰ কাৰণ বুলি কয়। দৈৱজ্ঞসকলৰ মতে গ্ৰহ, কুতৰ্কীসকলৰ মতে নানা দেৱতা, মীমাংসকসকলৰ মতে নিজৰ কৰ্ম, বৌদ্ধ লোকৱৰ্তী শাস্ত্ৰ তথা নাস্তিকসকলৰ মতে নিজৰ স্বভাৱ আৰু একান্ত ভকতসকলৰ মতে পৰমেশ্বৰৰ ইচ্ছাই মানুহৰ সুখ দুখৰ কাৰণ। আচল তত্ত্ব নাপায় যাৰ যেন মতি অনুসৰি মানুহে সুখ দুখৰ কাৰণ নিৰ্ণয় কৰে। গতিকে মহাৰাজে নিজ বুদ্ধি অনুসৰি মোৰ এই দশাৰ কাৰণ যি বুজে বুজক। এই উত্তৰ শুনি ৰজাই চিন্তা কৰি ধৰিব পাৰিলে যে বিষৰূপধাৰী সেইজন স্বয়ং ধৰ্ম, কিয়নো ধৰ্মইহে আনৰ পাপ সদৰি নকৰে। ধৰ্মৰ সত্য, শৌৰ্য, তপ আৰু দয়া এই 4 পদৰ 3 পদ ইতিমধ্যে গৰ্বভাৱ আৰু মদ্যপানজনিত মত্ততাৰ ফলত নষ্ট হৈছে, আৰু অৱশিষ্ট পদ সত্যও এতিয়া নষ্ট হওঁ হওঁ গাভীৰূপে ওচৰত কান্দি থকা গৰাকী পৃথিৱী
আৰু প্ৰহাৰকাৰী ৰাজবেশ পৰিহিত কদাকাৰ লোকজন স্বয়ং কলি। ৰজাই খৰ্গ তুলি লৈ কলিক কাটিবলৈ উদ্যত হ'ল। কলিয়ে ভয়ত কম্পমান হৈ ৰাজ পোছাক দলিয়াই পেলাই প্ৰাণ ভিক্ষা মাগি ৰজাৰ শৰণাগত হৈ প্ৰাৰ্থনা জনালে এনেদৰে। আউৰ দ্ৰোহ নকৰি বুদিও জীৱদান ভৈলো ভিতৰু ভিতৰ ৰাখা মোৰ প্ৰাণ এতেকে কাতৰ কৰ শৰণত ধৰি মহাত্ৰাখে তৰ তৰি কাম্পে হাত ভৰি কত খেৰ কামোৰ আঙ্গুলি লয় মুখে পৰিত্ৰাণ কৰা বাপ বুলি কান্দৈ দুখে শৰণাগত জনক ক্ষমা কৰাটো ক্ষত্ৰিয়ৰ ধৰ্ম। সেয়ে ৰজাই কলিক প্ৰাণদান দিলে যদিও তেওঁ বহুতো অসৎ গুণসম্পন্ন হোৱা হেতু তেওঁ ৰাজ্যৰ পৰা বাহিৰ হৈ যাবলৈ নিৰ্দেশ দি ক'লে এনেদৰে। আউৰ শংকা নকৰ ৰাখিলো প্ৰাণ তোৰ আৰে পাপী কলি নতু কথা শুন মোৰ বীৰ অৰ্জুনৰ যশ ধৰ আমি নাতি ওরে কৃতাঞ্জলি জিতু আমাক সম্প্ৰতি আউৰ নাহি তোৰ মোৰ হতে কিছু ভয় কিন্তু মোৰ দেশতন ৰবি দুৰাশ অধৰ মৰ বন্ধু তই এ পাপৰ প্ৰাৰম্ভ সদায় এক লহলু ভদম্ভ দুষ্ট হঠ কপটতে তুন খত চুৰ মিছা মোহ কুলক্ষীয় অতি কলি তোৰ তই যে বেথা কয় ধৰ্মে লৈব ৰাজ জীৱী যেনে এখনে ৰাই জৰ গুয়ো বাজ পুনৰ ৰজা পৰীক্ষিতৰ এনে প্ৰচণ্ড নিৰ্দেশ শুনি দুৰাচাৰ কলিয়ে কপি কপি প্ৰাৰ্থনা জনালে। সাগৰ পৃথিৱী তুম বেৰাজ নাই একো পুৰি মূৰ প্ৰভু যেন মহাৰত নচয় দেৱে কি খামুকে তাত নকৰে আশ্ৰয় এৰামে কোন গ্ৰাম নগৰত অন্তৰ্জাতি নাই চাণ্ডালত অধিক ভৈলো নেদা
মোৰ কথাই ৰামে শৰণাগত ত্যাগ নকৰি বাপ এহি বুলি কান্দে কলি কৰিয়া বিলাপ অৰ্থাৎ সসাগৰা পৃথিৱী দেখোন সকলো তোমাৰেই অধীন। এই পৃথিৱী এৰি মই থাকিমেই বা ক'ত? যদি সঁচাকৈ মোক প্ৰাণদান দিছা, তেন্তে তোমাৰ ৰাজ্যতে মোক থাকিবলৈ অকণমান ঠাই দিয়া। সাগৰত যেনেকৈ মহাৰত্নৰ মাজতো মূল্যহীন শামুক থাকে, সকলো গাঁৱতে যেনেকৈ নিষ্লোক থাকে, তেনে জ্ঞান কৰি মোকো তোমাৰ ৰাজ্যত আশ্ৰয় দিবৰ বাবে প্ৰাৰ্থনা জনালোঁ। কলিৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ ৰজা পৰীক্ষিতে কলিক ঠাই দি ক'লে এনেদৰে, নৃপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে জোৱা পাশা কৰৈ মদ্যপান, স্ত্ৰী পঞ্চ গুণা গৃহ স্থৰ থাকে জৈত, এহি চাৰি স্থান দিলো বঞ্চ গয়া তৈত, জৈত কৰে শ্ৰৱণ কি তনকে খবৰ, নচাপিবি পাপি সিটো গৃহস্থ ওচৰ, ভূঞাই এক শৰণ কৃষ্ণৰ লয় নাম, মুহুৰয়া দেখে নচা পিবি সিটো গ্ৰাম, য'ত জোৱা পাশা, মদ্যপান, পৰস্ত্ৰী সংগ আৰু প্ৰাণী হিংসা এই চাৰি পাপ কাৰ্য ঘটে, সেই ঠাইবোৰ কলিৰ বাসস্থান হিচাপে নিৰ্দিষ্ট কৰি দিলে। লগতে য'ত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে আৰু এক শৰণীয়া ভকত থাকে, তেনে স্থানত প্ৰৱেশ নকৰিবৰ বাবেও নিৰ্দেশ দিয়ে। কিন্তু তাত জানো কলি সন্তুষ্ট থাকিল? পৰিবাৰ বিস্তৰণ জোৰে সিটো স্থান, আৰু কিছু দিও কহে নবাবৰটো প্ৰাণ, যেবে দুখ দেখা হাকো ৰিবা উগ্ৰ শাস্তি, শুনি নৃপতিৰ কৃপা উপজিল আতি, দিলো সুবৰ্ণ কটাত বাসা কৰ কলি, অধৰ্মৰ গোষ্ঠী সমে জানতে যাওঁ চলি, কলিৰ পু পৰিয়াল বিস্তৰ বুলি আৰু কিছু স্থান বিচাৰি প্ৰাৰ্থনা জনোৱাত ৰজাই সুবৰ্ণ, মিঠাচাৰ, গৰ্ব, আসক্তি, হিংসা, দেশ আৰু পাৰস্পৰিক শত্ৰুতা থকা ঠাইবোৰো কলিক উপৰঞ্চি দান কৰিলে। শৌনক আদি ঋষিসকলৰ প্ৰশ্নৰ উত্তৰত কলিক প্ৰাণদান দিয়াৰ কাৰণৰ ৰহস্য বুজাই সুতে ক'লে বোলে কলি কালৰ মাহাত্মৰ কাৰণেই পৰীক্ষিতে কলিক বধ নকৰিলে,
কলিত একমাত্ৰ হৰিনাম শ্ৰৱণ কীৰ্তন কৰিয়েই অল্প আয়াসতেই মানুহে সম্পত্তি লাভ কৰে আৰু পুণ্য কামৰ সংকল্প লোৱা মাত্ৰেই তাৰ ফল পায়। সেয়ে কলিকাল ধন্য। সাধু লোকক কলিয়ে সদায়ে ভয় কৰি চলে। কলিৰ সম্পৰ্কে এই কাহিনী ভাগৰ উপৰি এটি তাত্ত্বিক দিশো শাস্ত্ৰত অন্তৰ্নিহিত হৈ আছে। কলি প্ৰকৃততে গুণময়হে। এই গুণময় কলিৰ উৎপত্তিৰ সম্পৰ্কে শাস্ত্ৰত উল্লেখ আছে এনেদৰে। আহাৰ ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা। ৰাম কৃষ্ণ নাময় উষা ৰিলা তিনিবাৰ, কিনো মহামূৰ্তি গোট দেখিলো ইহাৰ। কৃষ্ণ বৰ্ণ শৰীৰ তত দন্ত ধৰি, জানো পাৰি আছে সিটো কীৰ্তনজলি কৰি। ৰামে দাৰুণম নৈশপুত্ৰ ৰূপে ভৈলা জাত, অৱনত বেশে আছে বিনাৱে ব্ৰহ্মাত। কোন কৰ্ম কৰো প্ৰভু কৰিও দেশ, দিও ৰাজপদ তজু পাও উপদেশ। এখুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা, তাৰ ভাৱ দেখি পাছে কলি নাম দিলা। ৰামে নলিনী মলিনী তাক দুই ভাৰ্জা দিলা, দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা। ব্ৰহ্মাৰ তনুৰ পৰা এক বিকৃত ভয়ংকৰ দাৰুণ ৰূপত কলিৰ উৎপত্তি হৈছিল। তেওঁৰ ৰূপ দেখিয়েই ব্ৰহ্মাই ত্ৰাহি মধুসূদন দেখিছিল আৰু তিনিবাৰ ৰাম কৃষ্ণ নাম উচ্চাৰণ কৰিছিল। কলি উৎপত্তি হৈয়েই পিতাকক দাবী উত্থাপন কৰি কৈছিল, দেউতা, মোক কেৱল জন্ম দিলেই নহ'ব, কি কৰ্ম কৰিব লাগিব সেই সম্পৰ্কেও উপদেশ দিয়া আৰু উপভোগৰ বাবে প্ৰয়োজনীয় ৰাজসম্ভাৰ যোগান ধৰা। জন্ম হৈয়েই পুত্ৰৰ মুখত এনে ভাৱমূৰ্তি দেখি ব্ৰহ্মাই তেওঁৰ নাম থলে কলি, আৰু উপভোগৰ বাবে নলিনী আৰু মলিনী নামে দুগৰাকী ভাৰ্যা বিয়া কৰাই দিলে। আৰু কলিৰ ঔৰসে চাৰিটা পুত্ৰৰ জন্ম হ'ল। পুত্ৰকেইটাৰ নাম হ'ল এনেধৰণৰ: লোভ মোহ কাম ক্ৰোধ চাৰি পুত্ৰ জাত, গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে প্ৰখ্যাত। দম্ভ দেশ হিংসায়কো ইয়াকে চাৰিজন, পাতিলে সেনাপতি ব্ৰহ্মাৰ বচন। হিংসা সঠ পিশুন ঈৰ্ষা মদ মৎসৰ, লকৰ পাতি দিলা কলি দুৰ্মদক। এহি মতে দুৰাচাৰে ৰাজা হুয়াছে, তাৰ মুখ চাহি ব্ৰহ্মা মাতিলান
পাছে বিরিনে সে বইলান তখন কলি দুষ্ট সীতা দিলু থান রাজা ভূয়া থাক পৃথিবীত যত ধর্ম কর্ম বেদ তন্ত্র মন্ত্র সয় হবাহারে অধিকারী হইবি নিশ্চয় লোভ মোহ কাম ক্ৰোধ এই চাৰিজনেই হ'ল কলিৰ পুত্ৰ গৰ্ব আৰু অহংকাৰ হ'ল বুদ্ধিদাতা মন্ত্ৰী দম্ভ দেশ হিংসা আৰু অসূয়া এই চাৰিজন হ'ল আগৰণুৱা সেনাপতি হিংসা হঠ পিখোন ঈৰ্ষা মদ আৰু মৎসৰ এই ছয়জন হ'ল কলিৰ লগৰীয়া এই সেই 16জন সদস্যৰে কলিৰ পৰিয়ালটি গঠিত এই 16জনীয়া অসৎ গুণসম্পন্ন পৰিয়ালটি থকা ঘৰখন হ'ল মন মনৰ লগত থাকে এই 16জন তৰিবে নোৱাৰে লোক এই কাৰণ অৰ্থাৎ যাৰ মনত এনে অসৎ গুণে খুপনি পিটি থাকিব তেনে লোকে ভগৱন্তৰ শ্ৰৱণ কীৰ্তন কৰা স্থানলৈ আৰু সাধু লোকৰ সংগলৈ গতি কৰিব নোৱাৰে বৰঞ্চ তেনে লোকে সদায় মদ ভাং খোৱা ঠাই জুৱা পাহা খেলা ঠাই পৰস্ত্ৰীৰ সান্নিধ্যলৈ পৰচৰ্চা পৰনিন্দা পৰহিংসা কাৰ্য তন্ত্ৰ মন্ত্ৰ আদি অসৎ স্থানলৈ গৈহে আনন্দ পায় কলিৰ এই অসৎ গুণসমূহে আজি আমাৰ সমাজৰ বাল্য বৃদ্ধ বনিতা ডেকা গাভৰু আদি সমস্তকে গ্ৰাস কৰি অজ্ঞান আন্ধাৰত অচেতন কৰি ৰাখিছে সেয়ে আহক আমি সকলোৱে যুগজয়ী কালজয়ী মহাপুৰুষ শংকৰৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আৰু গুৰুজনাই ক্ৰমে ঘোষা আৰু ভাগৱতৰ 2য় স্কন্ধত দি থৈ যোৱা মহৌষধ পান কৰি আমাৰ মনৰ মাজৰ পৰা কলিৰ গুণসমূহ নিগ্ৰহ কৰি মানৱ জীৱন সাৰ্থক কৰোঁ দুষ্ট কলি সৰ্পে সবাকো দংশিলা হৰিলা চেতন জ্ঞান ইহাৰ ঔষধ উধাৰা মনাম বিনে নাহি নাহি আন শুনা কলি যুগে মলা মতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তন পৰ এৰাম শৰীৰত আছে কলি কৃতযত দুখ গুচুক প্ৰথমে কৰে হৰি হৰি ঘোষ হৰি